দুঃশাসন, আজি তোমাৰ পৰীক্ষাৰ দিন। কৌৰৱেশ্বৰ দুৰ্যোধনৰ শ্ৰেষ্ঠ ভাতা তুমি আৰু বিকুৰৰ যোগ্য প্ৰতিদ্বন্দ্বী। আই গদাৰেই তুমি আজি সেই ৰাক্ষস ভীমৰ সকলো আসুৰিক লীলা খেলা আজিয়েই শেষ কৰিব লাগিব। আজিয়েই শেষ কৰিব লাগিব। ভীম তোৰ জম আৰু পাপিষ্ট অধম কুলৰ কণ্টক তই কৃষ্ণৰ দেৱতাক স্মৰণ কৰ। আৰু তই চক্ৰান্তকাৰী ৰাজদ্ৰোহী গান্ধাৰ নন্দন। মই নহওঁ বিকুটৰ, মই নহওঁ। মই ৰজৰ চলা নাৰী চুলি ধৰা নাছিলো। আৰু এই এক বস্তু সঠিক ৰাজসভাত মই ব্যৱস্থা কৰা নাছিলো। এই মোৰ কুকুৰ ৰক্তপান কৰিম বুলি তুমি প্ৰতিজ্ঞাও কৰা নাছিলা। বিকুটৰ প্ৰতিজ্ঞাও কৰা নাছিলা। তোমাৰ প্ৰতিজ্ঞা এই ৰাজভাতা দুঃশাসন কি চাই আছা? আগবাঢ়া শূন্য কৰা আৰু ধ্বংস কৰা পাণ্ডৱ। পাখণ্ড অধম আৰু কুলধম, তই নিজকে ৰক্ষা কৰ। এই শোণিত পক্ষ ময়ো চুৰ নকৰো তোৰ নিপদ ব্ৰহ্ম। আরে যুধদেবু ওরে দুরাসার মুর হাতে আজি তোর নহবনি সার। যুধদেবু ওরে দুরাসার মুর হাতে আজি তোর নহবনি সার। আরে বাড়ি ঘর মেঘ যেন হৃদয় গর্জন। রাম হরি পুরাণী রক্তর বাড়ি ঘর মেঘ যেন গর্জন করয়। রাম হরি পুরাণী রক্তর। ক'ত দুঃশাসন? গদাই লাগিছে ভীষণ সংঘৰ্ষ।
সীতা সত্তৰ শুনিতেৰে তোমাৰ পূজাৰ ঐক্য যাচিবলৈ আৰু বেছি পৰ নাই আৰু বেছি পৰ নাই দেখা 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 ভয়ঙ্কর ভৈরা ভয়ঙ্কর ভৈরা রাম হরি 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 সর্বজনে বুড়া সর্বজনে 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 মুরা দুৰ্বৃত্ত পাখণ্ড তই তই এই হাতেৰে পাঞ্চালীক পেশত স্পৰ্শ কৰিছিলে কৰি পেলাওঁ তোৰ কাজিয়ে এই হাতেৰে কৰি পেলাওঁ দুৰ্যোধনক মাত কৰ্ণক মাত শকুনিক মাত আজি তোক এই ভীমৰ হাতৰ পৰা কোনে ৰক্ষা কৰিব মাত পাঞ্চালী 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 কৃষ্ণা মোৰ কৃষ্ণা আপোনাৰ গোটেই গান আপুনি আহত হৈছে আহত নহয় নিহত হৈছে নিহত হৈছে আপোনাৰ গোটেই গান আপুনি হয় নাখাবা প্ৰিয়ে মই উন্মাদ হোৱা নাই মই ৰক্তপান কৰিছোঁ নৰ ৰক্তপান
তোমাক হত্যা কৰিম। আপুনি মোকো হত্যা কৰিব কৰা মই হত্যা কৰা মই তোমাক হত্যা কৰিম। আহা আজি মুক্ত দেখি হত্যা কৰিম। বিষাদ বেদনাত দ্ৰুপদ নন্দিনীকে হত্যা কৰিম। লাঞ্ছিতা অপমানিতা যজ্ঞখিনিক হত্যা কৰি তাৰ পৰিৱৰ্তে ওলাই পাণ্ডৱ লক্ষীক পাণ্ডৱ জয়লক্ষীক কৰি বিকাশিত কৰোঁ প্রফুল্লিতা আজি তুমি যুক্ত হলা পাঞ্চালী, তুমি কেক যুক্ত হলা। बोला पांचाली बोला। পাৰ্থ চুৱাগাহে ৰথচক্ৰমূৰ ৰাক্ষসী ধৰাই খন্তেক অপেক্ষা কৰা। বিদাৰি ধৰাৰ ৰক্ষ মুক্ত কৰোঁ ৰথচক্ৰ। বীৰবৰ মুক্ত কৰা অবিলম্বে কৰিলো অপেক্ষা। যোৱা শল্য অন্য এখন ৰথ লৈ আনাগৈ। সাৱধান ধনঞ্জয়, কোনো ক্ষমা নাই ধনঞ্জয়। যদুপতি তুমি এনে দয়াময় অগতির গতি, তুমি এনে নারায়ণ পাতিতা পাবন। পার্থ ভারতীর কথা শুনি সত্যধামর বীর ধর্ম বিসর্জন নিদিব ফাল্গুনী। ধৰ্মৰ মতে কৌৰৱৰ নৰসভাত পাঞ্চালীক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা, কোৱাহে ধাৰ্মিক। কৌৰৱৰ নৰসভাত পঞ্চ পাণ্ডৱক বনবাস দিওঁতে কিয় মত দিছিলা অধৰ্মী নিষ্ঠুৰ মতত, কোৱাহে ধাৰ্মিক। কোন ধৰ্মৰ মতে দুখাখনে সতীৰ কেক স্পৰ্শ কৰোঁতে কিয় নিমতে নিশ্চয়তালে বহি আছিলা। কৃষ্ণ দুৰ্যোধন ভাৰতৰ এক ক্ষত্ৰিয়তা অনুগত প্ৰজা মাথো মই। ৰজাৰ ধৰ্মই পালিত প্ৰজাৰ ভূমিটো কাৰো নোহোৱা অধীন। তথাপিতো স্বৰ্ণময় ভাৰত ভূমিত অগণি জ্বলাই নিজ ভাতৃৰ মাজত কিয় দিলা বিসৰ্জন কৃষ্ণ। যুক্তি তর্ক বিচার নাই অর্জুন, এই দুগ্ধ পুষ্য হুকুমৰ সুভদ্ৰাৰ লাখল আৰু প্ৰাণাধিক অভিমান্যু পশু ৰূপ ধৰি নিৰ্মম নিষ্ঠুৰভাৱে হত্যা কৰিছিল।
ফাল্গুনী ফাল্গুনী এয়াই সুবৰ্ণ সুযোগ, লোৱা তাৰ প্ৰতিশোধ লোৱা। ফাল্গুনী কি চাই আছা, লোৱা তাৰ প্ৰতিশোধ। সত্য যদুপতি, হেৰ পাপিষ্ঠ অধম, ভাল ধৰ্মলৈ মনত পৰিলা যিটোৰ, বকুবধ কৰি এই নিৰ্মম হাতেৰে তই শেষ কৰো তোৰ বকুৰ পৰিচয়। অন্য ৰথানু বুলি কয় তই কলৈ পলালি? সিহঁতক লাগানি হেৰা পাপিষ্ঠ দুষ্পতি, ভাল ধৰ্মলৈ তোৰ আজি মনত পৰিল। ব্ৰহ্মসাপে ঋষি সাপে জৰ্জৰিত নকৰাহেঁতেন মোক, নিদাৰুণ নিয়তিয়ে গ্ৰাস নকৰাহেঁতেন ৰথচক্ৰ মোৰ। আকৌ সাৰথি তোৰ সেই নাৰায়ণ, আজি এই বিজয় কীৰ্তিৰে বুজিলো মাধৱক হেঁতেন তোৰ এই চিহ্ন মুণ্ড উপহাৰ। তাৰ আগতেই অধম পামৰ, তোৰ শুনিতে হওক আজি পূজা মাধৱৰ। বেছ তেন্তে সেয়েই হওক। এহে লাগিল না গিলৰ অতি ভয়ংকৰ। হিন্দুৰা পাৰ্থ ৰথৰ পৰা চোৱা কুৰুক্ষেত্ৰ নাজি অধৰ্মেৰে ভৰা। নহয় তুমি অধৰ্মবিদ, কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ। ই যে অতি পুণ্যতীৰ, যোৱা কৰ্ণ ধনুধৰ, সৰগত স্থান পাবা উৎস মনোহৰ। যদুপতি যদুপতি হ'ল আজি মোৰ জন্ম অভিনয়, জন্ম জন্মতৰে যেন স্থান দিয়া তোমাৰ পদ দুঃশাসনে গলে কৌৰৱে সৈন্য
ধ্বং হলে তাৰ বাবে পিতা কথা নকবি তই মোক অলপে ভাবিবলৈ দে মই একো বুজা নাই অগ্নিও পিতা। এতিয়াও জীয়াই আছে দুৰ্যোধনে ব্ৰহ্ম তালুতে কালে সৰ্পই দংশনে কৰিলে ধৰণী ধৰিব জানো বহু চিতাৰে মৃতদেহৰ ওপৰতে প্ৰাণে সঞ্চাৰে কৰিব পাৰি দুৰ্যোধনে মই একো বুজিব পৰা নাই ময়ো একো বুজিব পৰা নাই দুৰ্যোধনে কিহৰ পৰা কি হৈছে ময়ো একো ধাৰণা কৰিব পৰা নাই তই কৈছ কি ভীমে দুঃসাহসক বধ কৰিলে তই উন্মাদ হৈছ পিতা দুৰ্যোধনে। আপুনি চঞ্চল হৈছে পিতা চলে হৈছো হয় পিতা কথা চঞ্চলে হোৱা নাই দুৰ্যোধনে পিতা বলক আপোনাক শয্যালৈ লৈ যাওঁ মৃত্যু শয্যালৈ মোকে দুৰ্যোধনে এশটা সন্তানৰে পিতৃময় নেদেখিলি মোৰ চকুৰ আগতেই ৯৯টা শুক্ল পক্ষ জোনৰে দৰে লাপকৈ বাঢ়ি অহা সন্তানে দুৰ্যোধনে মোৰ চকুৰ আগৰ পৰা নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গুচি গ'ল কিন্তু পিতা এই বৃদ্ধ জৰাজীৰ্ণ ধৃতৰাষ্ট্ৰৰ ওপৰতে মৃত্যুৰ চকু নপৰিলে পিতা পিতা মোকে মৃত্যু দেৱী দুৰ্যোধন বেজাৰ নকৰিব পিতা সকলো গৈছে কিন্তু আপোনাৰ পুত্ৰ দুৰ্যোধন এতিয়াও জীয়াই আছে আশীৰ্বাদ কৰক পিতা যুদ্ধত যেন মই জয়ী হ'ব পাৰোঁ যা দুৰ্যোধনে যুদ্ধলৈ যা উন্মাদ হোৱাৰ আগে পৰলৈ গতি কৰাৰ আগে পাণ্ডৱে সমাধিস্থ হোৱা শুনি যাও পাণ্ডৱে সমাধিস্থ হোৱা শুনি যাও মহাৰাজ সেইদিন কেতিয়া আহিব মহাৰাজ কোন গান্ধাৰী তুমি মহাৰাজ এই কোৱাচোন সেই দিনটো কেতিয়াকৈ আহিব নিমাতে কিয় মহাৰাজ বুজিছো তোমাৰ বিশ্বাস সেই দিন কেতিয়াও নাহে মাতৃ হৈ উত্তৰে অকল্যাণে কেতিয়াও কামনা নকৰিবা কাণে ধৰি কেতিয়াও কামনা নকৰিবা কোৱা সেই দিন আহিব মহাৰাজ জননীয়ে গৰ্ভজাত সন্তানৰ অকল্যাণ কামনা নকৰে কোনোদিনে নিজৰ সৰ্বস্ব দি পুত্ৰ মংগলৰ কাৰণে স্বামী কিন্তু সেইদিন আৰু নাহে গান্ধাৰী মহাৰাজ এইদিন আৰু নাহে পুত্ৰ আহিব
উত্তেজিত নকৰিব সেইদিন নাহে সেইদিন আৰু নাহে নেৰাগে আহিব আৰু সেইদিন পাণ্ডৱৰ জয় হৈছে তাত মোৰ কোনো আপত্তি নাই জন্ম লৈছো যদি এদিন মৰিবই লাগিব কিন্তু কাপুৰুষৰ দৰে মৃত্যুৰ ভয়ত মই নহওঁ অভিমান নকৰিবা বাচা অভিমান কৰা নাই মাতৃ জগতৰ চকুৰ আগত দুৰ্যোধন অভিমানী হয় কিন্তু মাতৃ পুত্ৰ তোমাৰ আগত এই মৰমৰ দুৰ্যোধন ৰাণী ৰাণী মহাৰাজ বাৎসল্য স্নেহৰ এতিয়া সময় নহয় পুত্ৰকে আঁকোৱালি লৈ পুত্ৰ পুত্ৰ বুলি আনন্দৰ অশ্ৰুটোকাৰ এতিয়া সময় নহয় পুত্ৰকে বিদায় দিয়া গান্ধাৰী বিদায় দিয়া মোৰ পুত্ৰ হত্যাকাৰী সেই নৰঘাতী ৰাক্ষসী বিকুদৰ এতিয়াও জীয়াই আছে গান্ধাৰী এতিয়াও জীয়াই আছে পুত্ৰ মোক যুদ্ধলৈ যাবলৈ বিদায় দিয়ক পুত্ৰ নহবি পুত্ৰ কালক্ষয় নকৰিব ৰাণী পুত্ৰকে বিদায় দিয়া মহাৰাজ এই বিদায়ৰ বাবে আপুনি কিয় ইমান অধৈৰ্য হৈছে মহাৰাজ কিয় মোক সুধিছা ৰাণী মোক কিয় সুধিছা ইমান এটা সহজ প্ৰশ্ন অথচ তোমাৰ দৰে বীৰ মাতা বীৰ জায়া ক্ষেত্ৰীয় ৰমণী হৈ উপলব্ধি কৰিব পৰা নাই ৰাণী মহাৰাজ দুৰ্ভাগ্য মোক কিয় সুধিছা আকাশত যদি দেখিছা মৌন ম্লানে মেঘমালাকে সোধা হস্তিনাপুৰৰে দগ্ধ প্ৰাণা বীৰহীনী বতাহকে সোধা হস্তিনাপুৰৰ ৰাজপ্ৰসাদতে য'তে এই ধৃত ৰাষ্ট্ৰ আৰু তেশ্বৰী গান্ধাৰীৰে উত্তপ্ত নিশ্বাসতে প্ৰস্তৰ পাচিৰ নিৰ্মিত বিগলিত তাৰে পৰা নিৰ্গত হোৱা শাৰী শাৰীকৈ নিৰ্গত হোৱা স্ফটিক স্তম্ভকে সোধা এই ধৃতৰাষ্ট্ৰ আজি কিয় ইমান অধৈৰ্য হৈ উঠিছে ৰাণী প্ৰতিশোধৰ কাৰণে তুমি আচৰিত হৈছা ৰাণী আচৰিত হোৱা নাই মহাৰাজ তেন্তে একো নহয় ৰাণী দুৰ্যোধনক বিদায় দিয়া ৰাণী পুত্ৰক বিদায় দিয়া দুৰ্যোধন মাতাৰ পৰা আশীৰ্বাদ লৈ যুদ্ধলৈ যা বাছা যুদ্ধলৈ যা পুত্ৰ আশীৰ্বাদ কৰিব আপোনাৰ পুত্ৰই যেন জগতৰ আগত আপোনাক চিৰাকি দিব চোৱা পুত্ৰ কৰিছো আশীৰ্বাদ যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় পিতা সামৰণি পৰি আহিছে মাত্ৰ বাকী আছে দুৰ্যোধন শেষ কৰিব পাৰিলে মোৰ কৰ্তব্যই শেষ হ'ব
বাকী থাকিল শকুনি আৰু শল্য। সিহঁতৰ বাবে বিশেষ চিন্তাৰ প্ৰয়োজন নাই। কিন্তু দাদা তীৰ্থৰ পৰা ঘূৰি অহা আগতে দুৰ্যোধনক কিবা কৰিব নোৱাৰিলে পাছত টান হৈ পৰিব, কাৰণ দুৰ্যোধন দাদাৰ প্ৰিয় ভক্ত। না, লগে লগে শকুনিকো আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য দেখোন, আহি আহি নাৰায়ণৰ সন্মুখতেই ওলালোহি। প্ৰণাম গ্ৰহণ কৰিব যদুপতি। মামা, তোমাৰ কথাকে ভাবি আছিলোঁ মই। যুদ্ধৰ ভাৱনা এৰি মোৰ কথা ভাবিছিলানে? যুদ্ধৰ ভাৱনাৰ মাজতেই মোৰ কথা ভাবিছিলা? মাজতে মামা। তেনেহ'লে আমাৰো চাউল কথা উকলিল। কিয় মামা? অত দিনে ডাঙৰ ডাঙৰ গ্ৰহবিলাক হিচাপ কৰি আছিলা দেখি আমিবোৰ চকুতেই পৰা নাছিলোঁ। এতিয়া যদুপতিয়ে সৰু সৰু গ্ৰহবোৰ গণনা কৰিছা যেতিয়া আমিবোৰ পপিয়া তৰা, আমাক সহাবাই। মামা, তুমি কিন্তু বৰ চতুৰ। এই সকলোবোৰ যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, এটা কথা সুধিম, ক'বানে? অন্তৰ্যামী ভগৱানে নকলেও জানিব। বাৰু কোৱাচোন, এই কুৰুক্ষেত্ৰ ৰণত কাৰ পৰাজয় হ'লে ভাল পাবা তুমি? পৰাজয় হ'বলৈ আৰু বাকী নাই, পৰাজয় হ'লেই। এতিয়া যদুপতিয়ে নিজেই জানে মই ভাল পাইছোঁ নে বেয়া পাইছোঁ। কৌৰৱৰ ৰাজ্যত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসী হৈ কিয় বিশ্বাসঘাতকী হ'লা মামা? আৰু তুমি তুমি নিষ্ঠুৰ মামা। আৰু তুমি মই মোৰ কৰ্তব্য পালন কৰিছোঁ। তেনেহ'লে মোৰ কৰ্তব্যৰ কোনখিনিত পুতি ৰ'ল দয়াময়? মুখৰ অমিতৰে ভাগিন ভাগিন বুলি কৈ অন্তৰৰ চিৰ হলাহল বিষোৱাতকৈ সন্মুখত আহি শত্ৰুতা আচৰণ কৰাটো অতিকৈ শ্ৰেয় মামা। উদ্ধান্ধ মানুহ মই, প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো যদুপতি, কিন্তু সেই পূৰ্ণবৰ্ম ভগৱানৰ কোপত নিন্দাতকৈ মোৰ এই কাৰ্য অতি দুখনীয় নে? তুমি ভুল বুজিছা মামা। ভুল কৰি কৰি ভুলতেই অভ্যস্ত হ'লোঁ। এতিয়া আৰু শেষ বতৰত সেই ভুল নাভাগে নাৰায়ণ। তোমাৰ বাবেই কৌৰৱ আজি ধ্বংস হ'ল। সেই স্বৰ্ণময় লংকা ধ্বংস কৰিছিল ৰাজভাতা বিভীষণে, আৰু এই স্বৰ্ণময়ী ভাৰত ভূমিক পৃষ্ঠখনত পৰিণত কৰিলা ৰাজমাতুল শকুনি তুমি মামা। মোৰ অজস্ৰ ধন্যবাদ গ্ৰহণ কৰিব মাধৱ। নুবুজিলোঁ মামা। অতি সহজ। এই পৰৰ পদসেৱী শকুনি, দুৰ্যোধনৰ অন্নৰে লালিত পালিত এই শকুনি, মূৰৰ ওপৰত ৰাজদ্ৰোহী আৰু প্ৰতাৰক প্ৰবঞ্চক শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দুখ আৰু কলংক জাপি দি অগতিৰৰ গতি ত্ৰিজগতৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া হাত সাৰিব পাৰিছে, তেনেহ'লে এই শকুনি সামান্য শকুনি নহয়। এই শকুনিৰ জীৱনো ধন্য আৰু জনমো ধন্য। এই জীৱনৰ গৰাকী তুমি যদুপতি। মোৰ অজস্ৰ ধন্যবাদ গ্ৰহণ কৰিব। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য ধ্বংস, প্ৰতিশোধ, আৰু মোৰ মই ঈশ্বর পরম ব্রহ্ম সচিদানন্দ বিগ্রহ
অনাদি রুটি গোবিন্দ সর্ব কারণ কারণ সর্ব কারণ কারণ সর্ব কারণ কারণ নারায়ণ 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 ভাৰত যুদ্ধত যি কাম আজি কোনেও কৰিব নোৱাৰিলে সেই কাম সমাধা কৰিব আজি শল্যই দুৰ্নীতি বধৰ দিনা শকুনিয়ে কোৱা কথা আজি মোৰ মনত পৰিছে শল্য তুমি এই দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব আজি সেই অপূৰ্ব সুযোগ সমাগত দুৰ্যোধন অযোগ্যজনৰ সেনাপতি পাতি অতদিনে যি শক্তিৰ ক্ষয় কৰি আছিলা আজি তাক তুমি সহজেই বুজিব পাৰিবা এই মধ্যপতিক কুৰুক্ষেত্ৰৰ আদি সেনাপতি পতা হলে পতিহীনা অবলৰ পিতৃহীনা পুত্ৰ আৰু কন্যাৰ কৰুণ বিৰনী শুনিব নালাগিলেহেঁতেন দুৰ্যোধন শল্য ইফালে দুঘূৰ ৰণ লাগিছে আৰু তুমি কৌৰৱৰ সেনাপতি হৈ ইয়াত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছা শল্যই নিজৰ দায়িত্ব বুজে মামা শুনি সন্তোষ পালো শল্য ভীমাৰ্জুন ক'ত মামা ভীমাৰ্জুনে কৌৰৱৰ সেনা এই মোৰ পৰা পিহি আনিছে আৰু তুমি ইয়াত কিয় মই তোমাক বিচাৰি মোৰ কোনো আৱশ্যক নাই যোৱা যুদ্ধ কৰা ইফালে সেনাপতিক নেদেখি আমাৰ সৈন্যই তৰ্ক নালাগে মামা কৌৰৱৰ সেনাপতি মই যোৱা যুদ্ধ কৰা মোৰ আদেশ সৈন্য মামা ভাৰত যুদ্ধৰ অৱসান হওঁ ৰথী মহাৰথী গ'ল অক্ষহীনী সেনা নিপাত হ'ল কৌৰৱেশ্বৰ ৰজা দুৰ্যোধন ভাতৃহীন শক্তিহীন হ'ল অথচ এই শকুনিক কোনেও উন্মাদগ্ৰস্ত অৱস্থাটো ৰঙা চকু দেখুৱাই আদেশ কৰিব পৰা নাছিল শুনা শল্য এই কৌৰৱ কুলৰ মন্ত্ৰণাদাতা বুঢ়ী আৰু দুৰ্যোধনৰ মাতুল বুলি শকুনিক ভাৰতে ভয় নকৰে ভাৰতে এই শকুনিক ভয় কৰে শকুনিৰ বুলি আৰু শুনা যি কুৰুক্ষেত্ৰ ৰণৰ আজি তুমি চতুৰ্থ সেনাপতি ৰূপে আত্মগৌৰৱ কৰি এই শকুনিৰ ওপৰতো প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰিছা সেই কুৰুক্ষেত্ৰ যুদ্ধৰ উন্মোচন কৰিছিল এই শকুনিয়েই আৰু যৱনিকাও পেলাব এই শকুনিয়েই তোমাৰ উদ্দেশ্য কি মামা শল্য মোৰ উদ্দেশ্য মামা উদ্দেশ্য এক মৃতদেহৰ ওপৰত মোৰ অটহাস্য শুনা নাছিলা পাখাৰ খেলত পাখতি পিতৃৰ নিমিত্ত আছিল তেতিয়াও বুজিব নোৱাৰিলা মোৰ উদ্দেশ্য শল্য মোৰ উদ্দেশ্য হৌৱা যুধিষ্ঠিৰ বায়ু বেগেৰে লৰি আহিছে তুমি কৌৰৱৰ সেনাপতি শল্য কৌৰৱৰ সেনাপতি আগবাঢ়া
মাটির ভেরির বাজি উঠিল আকবরা আকবরা ভদ্রপতি আত্মহর্মপন্নে অখি চালনা ধর্মরাজ আগে নিজক রক্ষা করা বেশ তেন্তে হেয়ে দেখা হরব জনয় ঘুরে ঘুরন পদ ভরে বসুমতী ও কমবে খরা লাগিল খবর দেখা লাগিল খবর অতি ভয়ঙ্কর অতি ভয়ঙ্কর পদ ভরে বহুমতি পদ ভরে বহুমতি পদ ভরে বহুমতি পদ ভরে বহুমতি ও কম্পে হরে রাম হরি 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 রাম ও বুলানি রতর আরে বুলানি রতর পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈকে বিচাৰি হ'লেও কুলাঙ্গাৰ গান্ধাৰ পুত্ৰসকলে আজি তোক হত্যা কৰি শল্য গ'ল সহদেৱে মোকো বিচাৰি ফুৰিছে পিতা কি মামা চকা উঠিলা যে পূজা শেষ কৰি তোমালৈকে অপেক্ষা কৰি আছিলোঁ সহদেৱ উচিত সময়তে আহিছা আহা কুৰুকুলৰে মন্ত্ৰণাদাতা আৰু দুৰ্যোধনৰ মাতুল ভাৰতৰ ধূমকেতু সদৃশ এই শকুনিৰ শেষ নিশ্বাসত আজি ভাৰত যুদ্ধৰ অন্তৰ পৰক পিতা পিতা জন্মদাতা মোৰ শত্ৰুৰ শুনিতেৰে ৰাঙলী এই ৰঙা জবাব পাহি তোমাৰ পাৰ পদ্মত উৎসৰ্গা কৰিলোঁ দুৰ্যোধন গান্ধাৰীৰ দুৰ্যোধন গান্ধাৰীৰ সেয়ে একবাৰ কৌৰৱত ভাগ্য বিধাতাত মৃত্যুৰ আগতে শিৰচ্ছেদ কৰাৰ আগতে উৎসাবল ভাৰত ভূমিক একবাৰৰ কাৰণে চাই লওঁ হৰেব ভাৰত ভূমিকে শুকুনিয়ে সুশ্যামল কৰি অহা নাই সীতাগ্নিৰ ছাইত পৰিণত কৰিছে আৰু কৌৰৱক
গৌৰৱ কৰি ৰখা নাই, সিহঁতৰ গৌৰৱ ধূলিৰ লগত মিলাই দিছে। আৰু ভাৰতৰ প্ৰবল প্ৰতাপী ৰজা দুৰ্যোধনক পথৰ ভিখাৰী কৰি বুকুৰ ভাঙি ভাঙি কান্দিবলৈ শ্মশানত এৰি দিছে। মিত্ৰদ্ৰোহী জ্ঞাতিদ্ৰোহী তাৰ পুৰস্কাৰ গ্ৰহণ কৰ। লাগিল লাগিল ৰণ অতি ভয়ংকৰ। আরে এই হুকুনিয়ে যেতিয়া ৯৯ ভাতৃক মৃত্যুদণ্ড দিয়াব পাৰে, এই হুকুনিয়ে মৃত্যু গ্ৰহণ কৰিবও জানে। আৰু সহদেৱ, আজি মোৰ এয়া মৃত্যু নহয়, ই মোৰ মুক্তি মুক্তি। ধৰাস্ত লাগিল লাগিল ৰণ অতি ভয়ংকৰ। লাগিল লাগিল ৰণ অতি ভয়ংকৰ। লাগিল লাগিল ৰণ অতি ভয়ংকৰ। বিপদ পৰে বহুমতি সঙ্গে ভৰা কৰ। বিপদ পৰে বহুমতি সঙ্গে ভৰা কৰ। দেখা দেখা কৰিব জন ঈশ্বৰৰ লীলা। দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা। হৰি ৰাম হৰি ৰাম হৰি সৰ্বজন বোলা। হৰে ৰাম হৰি ৰাম হৰি সৰ্বজন বোলা। তৃপ্তি 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 কৃষ্ণ